জুবিন নহ'লেও যেন জুবিন লাগে হুবহু জুবিনৰ ষ্টাইল হুবহু জুবিনৰ কণ্ঠ হয় আপোনালোকে ঠিকেই শুনিছে ঠিকেই চাইছে হুবহু জুবিনৰ দৰেই এজন ল'ৰা জুবিন নহ'লেও যেন জুবিন বুলি অনুভৱ হয় সেইজন ল'ৰাৰ কথাই মই কৈছোঁ হয় মই মাধৱৰ কথাই কৈছোঁ মাধৱৰ জুবিনদাৰ লগত এবাৰ লগ কৰাৰ আশা আছে কিন্তু আশা যে আশা হৈয়ে থাকিব এতিয়াও লগ পাব পৰা নাই জুবিন দাক এই কথা নিজে উল্লেখ কৰিছে এটা প্ৰেছ কনফাৰেন্সত আৰু সেইটো দৃশ্য মই আপোনালোকক পুনঃপুনি দেখুৱাই আছোঁ এই মুহূৰ্তত আমি আপোনালোকক জনাইছোঁ এক বিগ ব্ৰেকিং নিউজ জুবিনৰ হুবহু কণ্ঠ জুবিনৰ হুবহু ষ্টাইল কপি কৰিছে এজন ল'ৰাটোক আপোনালোকে সকলোৱে হয়তো বহুতেই চিনি পায় কিন্তু জুবিনৰ লগত এতিয়াও সেইজন ল'ৰাই লগ কৰিব পৰা নাই আৰু সেইটো কথা তেওঁ নিজে মুখে উল্লেখ কৰিছে যিটো দৃশ্য মই আপোনালোকক পোনপটীয়াকৈ দেখাবলৈ লৈছোঁ বলক সেই দৃশ্যটো আপোনালোকে চাই লওক হাজিৰা কৰে আৰু তুমি ক্লাছ 9ত পঢ়ি আছা হয়নে এই যে জুবিনদাৰ ষ্টাইলত কথা কোৱা কেতিয়াবা মন যায়নে জুবিনদাক লগ পাই পেলাই তোমাৰ জুবিনদাৰ লগত কথা হ'বলৈ তেনেকুৱাতো বহুত মন যায় ৰাতিয়ে ভাবি থাকোঁ মই আজিলৈকে লগ পাইছা মই এবাৰ আহিছিলোঁ এই টুপিটো গুৱাহাটীতে লোৱা লগ কৰিবলৈ আৰু কিবা এখন হোটেল আছে নহয় জুবিনদাৰ অনুৰাগী জেটজি বুলি এইখিনিতে গণেশগুৰি ওচৰত তাত গ'লোঁ জুবিনদাৰ তাত লগ পাম বুলিহে গৈছিলোঁ মইতো বাট নাজানো জুবিনদা তাত থাকিব নে খাগলিত থাকিব নে ক'ত থাকিব মই সুধিলোঁ দাদাজনক জুবিনদা ইয়ালৈ নাহে নেকি অপেনিং কৰোঁতে আহিছিলে বুলি কৈছিলে এতিয়া অহা নাই এতিয়া শ্বুটিং চলি আছে দাদা নাই কৈছিলোঁ আচ্ছা তোমাৰ লগ পাবলৈ খুব ইচ্ছা আছে জুবিনদা পূৰা আপোনালোকে লগ পোৱাই দিলে ভাল লাগিব আমি চেষ্টা কৰিম আমাৰ এই অনুষ্ঠান জুবিনদাই চাওক আমি জুবিনদাৰ ওচৰলৈ মেছেজটো দিবলৈ আমি চেষ্টা কৰিম আৰু যদি সম্ভৱ হয় আমি একেলগে এদিন আমি বহাম দুইজনকে ঠিক আছে জুবিন দাক লগ পোৱাৰ আশা আছিল কিন্তু আশা পূৰণ নহ'ল গুৱাহাটীত এবাৰ আহিছিলোঁ আৰু জুবিন দাৰ অনুৰাগী হোটেলতো আহিছিলোঁ কিন্তু জুবিন দাক লগ নাপালোঁ বহুত আশা আছে জুবিন দাক লগ পোৱাৰ এবাৰ হাতেৰে চোৱাৰ আশা আছে জুবিন দাক মাধৱে এনেদৰে কৈছে তেওঁৰ মনৰ ভাৱ এনেদৰে প্ৰকাশ কৰিছে কিন্তু এতিয়াও লগ কৰিব পৰা নাই জুবিন দাক আৰু তেওঁৰ প্ৰতিভা জুবিনদাৰ সন্মুখত দেখুৱাব পৰা নাই আপোনালোকে যিমান দূৰ পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে মাধৱে জুবিন দাক লগ কৰিব পাৰে আৰু মাধৱৰ সপোনটো বাস্তৱিত হয় এইখিনিতে আজি আমি বিদায় লৈছোঁ এনেকুৱা নিউজ আগলৈ চাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰক NS এছামিজ খবৰ ইউটিউব চেনেলটো নমস্কাৰ